ষ্টাৰ্টতে আছে গাড়ী অলৰেডি দেখিছেনে মানে ইঞ্জিন একদম পূৰা গুলি হৈ আছে ইঞ্জিনৰ মানে মই গেৰাণ্টি দি দিব পাৰিম মানে তেনেকুৱা কণ্ডিশ্যনত আছে মবিল অকণো মানে লিক নাই আৰু ইঞ্জিন চিল আজিলৈকে নটাটাও খোলা নাই বন্ধুসকল i20খন ধুৱাই মেলি ৰেডি কৰিলোঁ এইফালে উলিয়াইছোঁ আৰু গেৰেজৰ পৰা এইমাত্ৰ উলিয়াইছোঁ দেখিছেনে এইফালে বেক গিয়াৰ লগালে ইয়াত এইটো ওলাই যায় বেক কেমেৰা লাগি আছে আৰু এইফালে LCDও লাগি আছে LCD লাগি আছে তাৰপৰা এইফালে আপোনাৰ ষ্টাৰিঙত এইফালে ফোন চোন আপুনি ইয়াতে ৰিচিভ কৰিব পাৰিব তাৰপিছত ইয়াতে চাউণ্ড টাউনে বহাব পাৰিব দেখিছেনে ইয়াতে চাউণ্ড বহাব পাৰিব কমাব পাৰিব তাৰপৰা এইফালে এয়াৰবেগ আছে তাৰপিছত এইফালে এটাও এয়াৰবেগ আছে দুটা এয়াৰবেগ আছে আৰু এইফালে পাৱাৰ উইণ্ড' 4খন আছে ইয়াতে লক চক কৰিব পাৰিব উইণ্ড' আৰু ইয়াতে মিৰৰ মিলাব পৰা ছিষ্টেম আছে দেখিছেনে তাৰপৰা এইফালে ইয়াত চশমা থ'ব পাৰিব এনেকৈ ইয়াত ছানগ্লাছ থ'ব পাৰিব তাৰপৰা এইফালে বিলাক ধুনীয়া চফাই হৈ আছে দেখিছেনে পূৰা এইফালে গ্লাছ লাগি আছে আৰু ডেছবৰ্ড চেছবৰ্ড চোৱা কিমান ধুনীয়া হৈ আছে দেখিছেনে গাড়ীখন মানে বন্ধুসকল পূৰা মেইনটেনেঞ্চত ৰখা গাড়ী হয় যিঘৰ গাড়ী আছিলে মানে পূৰা মেইনটেনেঞ্চত ৰখা গাড়ী হয় আৰু তেওঁলোকে অকল ডিলাৰতে ছাৰ্ভিচিং কৰে বেলেগ ক'তো ছাৰ্ভিচিং নকৰে ডিলাৰতে ছাৰ্ভিচিং কৰে আৰু পূৰা ওৱান হেণ্ড গাড়ী হয় পূৰা ওৱান হেণ্ড গাড়ী বোলক মই দেখাই দিছোঁ খালি ইয়াৰ কিলোমিটাৰটো অলপ চলিছে আৰু দেখিছেনে 154,000 চলিছে কিলোমিটাৰটো আৰু পূৰা অৰিজিনেল চলিছে কোনো ইয়াত মিটাৰ এইটো ডিলাৰ চেক কৰাই ল'ব পাৰিব আপোনালোকে পূৰা হিষ্ট্ৰী চেক কৰাই চাব পাৰিব ডিলাৰত আৰু ইয়াত কোনো মিটাৰ টেম্পাৰেচাৰ নাই যিটো চলিছে মই যিমানটো চলে ডাইৰেক্ট দেখাম 10,000 চলিলে 10,000 কওঁ 20,000 চলিলে 20,000 কওঁ আৰু এইটো ইমানটো চলি আছে মই ডাইৰেক্ট দেখাই দিছোঁ 154,000 চলি আছে তাৰপিছত চাবি হৈ গ'লগৈ এইটো এই মটৰ চাবি দেখিছেনে তো বোলক এতিয়া গাড়ীখন বাহিৰ ফালৰ পৰা দেখুৱাওঁ ভালকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে তো ইয়াৰ ভিতৰৰ পূৰা একদম তলৰ পৰাই দেখাইছোঁ ইয়াৰ পৰাই চাওক কিমান ধুনীয়া হৈ আছে এইফালে মেট চেট পূৰা লাগি আছে ধুনীয়া ছিট কভাৰ দামী ছিট কভাৰ লাগি আছে দেখিছেনে ভিতৰৰ কণ্ডিশ্যনটো বহুত ধুনীয়া হৈ আছে আৰু আপোনাৰ এইফালে গাড়ীখন পূৰা ফুল অৰিজিনেল পেণ্টত আছে এইবিলাক পূৰা চিল হৈ আছে দেখিছেনে কোনো অকণ মামৰ অকণো আপুনি ক'তো নাপায় মানে ক'তো মামৰ অকণো নাপায় আৰু এইবিলাক পূৰা চিল হৈ আছে চাওক কোনো এক্সিডেণ্টেল নহয় মই পূৰা চেক কৰা আছে গোটেই ভালকৈ এটা এটাকৈ দেখুৱাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বন্ধুসকল তাৰপিছত এইফালে দেখুৱাওঁ এইফালে দৰ্জাখন চাওক আপোনালোকে পূৰা চিল হৈ আছে দেখিছেনে ক'তো মামৰ অকণো নাই এইফালে চাওক পূৰা চিল হৈ আছে দেখিছেনে আৰু ভিতৰৰ কণ্ডিশ্যনটো চাওক আৰু এইফালে বেকফালেও এচিও আছে এইফালে আৰু ভিতৰতো এবাৰ আকৌ দেখুৱাই দিছোঁ চাওক তাৰপিছত এইবিলাক ছিট কভাৰ পূৰা ধুনীয়া লাগি আছে দেখিছেনে মেট লাগি আছে এইফালে বেকফালেও লাইট আছে এইফালে এচি আছে তাৰপৰা গাড়ীখন পূৰা অৰিজিনেল পেণ্টত আছে মানে পূৰা ফুল অৰিজিনেল পেণ্টত আছে দেখিছেনে লুকছটো চব ফুল অৰিজিনেল পেণ্টত আছে আৰু টায়াৰ মানে পূৰা নতুন লগাইছে 2-3 মাহ হৈছে টায়াৰ লগোৱা 4টা টায়াৰ নতুন এলয় লাগি আছে আৰু গাড়ীখন পূৰা অৰিজিনেল পেণ্টত আছে চব তাৰপিছত এইবিলাক লাইটত এইবিলাক এক্সট্ৰাকৈ খৰচ কৰি এইবিলাক পেপাৰ মাৰিছে দেই আৰু পূৰা অৰিজিনেল পেণ্টত আছে গাড়ীখন কোনো ৰিপেইণ্ট টাচপেইণ্ট একো নাই পূৰা অৰিজিনেল পেণ্টত আছে গাড়ীখন চাওক আপোনালোকে দেখিছেনে এইফালে আগৰ টায়াৰটো এবাৰ দেখুৱাই দিওঁ এলয় লাগি আছে তাৰপৰা ইঞ্জিনটো দেখুৱাম বনেটখন খুলি পেলাই আপোনালোকে চাই থাকিব ফ্ৰণ্টৰ পৰা লুকছটো এনেকুৱা হৈ আছে আৰু মোৰ মোবাইল নাম্বাৰটো এইটো দেই যদি কোনোবাই কণ্টেক্ট কৰিব ঘৰ এইটো বোকাখাট DF অফিচৰ ফ্ৰণ্টতে আৰু এইফালৰ পৰা লুকছটো এবাৰ দেখুৱাই দিওঁ এইফালৰ পৰা লুকছটো দেখুৱাই দিওঁ আৰু টায়াৰ কণ্ডিশ্যন চাওক এলয় লাগি আছে দেখিছেই নহয় আৰু এইফালেও পূৰা অৰিজিনেল পেণ্টত আছে খালি অলপ স্কেচ অলপ আছে খালি কোনো এক্সিডেণ্টেল নহয় পূৰা অৰিজিনেল পেণ্টত আছে দেই তাৰপৰা এইফালে আপোনালোকে চাওক পূৰা দৰ্জা পূৰা চিল হৈ আছে দেখিছে নহয় ক'তো মামৰ চামৰ একো নাই এইফালেও দেখুৱাই দিওঁ আপোনালোকক চাই থাকিব পূৰা চিল হৈ আছে দেখিছে নহয় কোনো এক্সিডেণ্টেল নহয় বন্ধুসকল গাড়ীখন পূৰা মেইনটেনেঞ্চত ৰখা গাড়ী হয় আৰু যিঘৰ আছিলে মানে ক'তো কাকো চুবলৈও নিদিয়ে মানে বহুত মৰমত ৰখা গাড়ী হয় এইখন দৰ্জা চব পূৰা চিল হৈ আছে ক'তো মামৰ অকণো নাই দেখিছে নহয় তাৰপিছত এইটো চব পূৰা চিল হৈ আছে ভিতৰটোতো দেখালোৱে তাৰপৰা এইফালেতো টায়াৰ চব নতুন টায়াৰ আৰু ক'তো মামৰ অকণো নাই দেখিছে নহয় তাৰপৰা এইফালৰ পৰা লুকছটো এনেকুৱা হৈ আছে চব পূৰা অৰিজিনেল পেণ্টত আছে দেই পূৰা অৰিজিনেল পেণ্টত আছে আৰু গাড়ীখন মানে চলাবলৈ এতিয়াও মানে পূৰা বহুত স্মুথ হৈ আছে আৰু নতুন গাড়ী নিচিনা হৈ আছে চলাবলৈ তাৰপিছত ডিকিটো খুলি পেলাই মই আপোনালোকক দেখুৱাই দিছোঁ আৰু ডিকি পূৰা চিল হৈ আছে চাওক
ডিকি পূৰা চিল হৈ আছে দেখিছেনে। তাৰপিছত তেওঁলোকে আনকি নাম্বাৰ প্লেটটো মডিফাই কৰিছে। এইটো নাম্বাৰ প্লেটটো মডিফাই, এইটো মানে এক্সট্ৰাকৈ বনোৱা হয় নাম্বাৰ প্লেটটো। অৰিজিনেল নাম্বাৰ প্লেট এইটো লাগি ইয়াত আছে এক্সট্ৰাকৈ দেখিছেনে। তাৰপিছত এইফালে দেখাই দিওঁ, এইটো স্পেয়াৰ টায়াৰটো চাওক, এইটো স্পেয়াৰ টায়াৰ হয়। ডিকিটো ক'তো মামৰ চামৰ একো নাই আহা। আৰু এইফালে জেক চেক আছে বাৰু দেই, জেক চেক আছে দেখিছেনে। তাৰপৰা এইটো ডিকিটো মাৰি দিওঁ। এইফালে আমাৰ বেকৰ পৰা লুকছটো এনেকুৱা হৈ আছে। তাৰপিছত এইখনো ৰেডি হ'ল, ইয়নখনো ৰেডি হ'ল। তাৰপিছত এইখন চিলভাৰ কালাৰ ইয়নখন, এইখন আৰু ভাৰ্নাখনটো এইখন আছেই। তাৰপৰা দেখুৱাই দিছোঁ আপোনালোকক। তাৰপৰা এইফালৰ পৰা লুকছটো এনেকুৱা হৈ আছে দেখিছেই নহয়। গাড়ীখন মানে পূৰা চিল হৈ আছে। যে মই বনেটখন খুলি পেলাই ইঞ্জিনটো আপোনালোকক দেখুৱাম। আৰু এইখন মই যোনে কিনিব মই ছাৰ্ভিচিংটো ফ্ৰীকৈ কৰাই দিম। মবিল কুলেণ্ট চব বদলাই দিম, মবিল কুলেণ্ট চব বদলাই দিম। ইঞ্জিন চিল, ইঞ্জিন মানে আজিলৈকে মানে F1 চিল দেখিছে নাই, F1 চিল। তাৰপৰা ইঞ্জিনৰ মানে আজিলৈকে নট এটাও খুলি পোৱা নাই। তাৰপিছত এইটো বেটেৰীটো মই নতুন লগাইছোঁ দেই, বেটেৰী ৱাৰেণ্টি কাৰ্ডো আছে মোৰ ওচৰত। সেই বেটেৰীটো মই নতুন লগাইছিলোঁ, খালি অকল বেটেৰীটো ইয়াত বহি ঠাণ্ডা দিন যে বহি গ'ল। এইফালে পূৰা বনেট পূৰা চিল হৈ আছে দেখিছে নাই। তাৰপৰা ইঞ্জিনৰ আজিলৈকে নট এটাও খুলি পোৱা নাই, মানে ইঞ্জিন পূৰা চিল হৈছে। মবিল অকণো লিক নাই, মানে ইঞ্জিনটো পূৰা চিল হৈ আছে। পূৰা মেইনটেনেঞ্চত ৰখা গাড়ী হয়। তো বন্ধুসকল এইখনে i20খন। যদি কোনোবা আহিলে সোনকালে যোগাযোগ কৰিব, মোৰ নাম্বাৰটো এইটো, সোনকালে যোগাযোগ কৰিব। ইয়াৰ দামটো 3,30,000 টকা হ'ব। ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব লগালগ কৰাই দিম। গাড়ী পূৰা ফ্ৰেছ গাড়ী, এহতীয়া গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। এলয় চেলয় লাগি পূৰা মডিফাই হৈ আছে দেখিছেই নহয়। যদি কোনোবা আহিলে সোনকালে যোগাযোগ কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু কাইলৈ ইয়নখনৰ ভিডিঅ' এটা দিম ধুনীয়াকৈ, ইয়নখনৰ বিষয়ে দেই। গাড়ীখন যে একদম পূৰা টাইম টু টাইম মানে ডিলাৰত ছাৰ্ভিচিং কৰে, মানে ইমানেই মৰমত ৰখা গাড়ী। পূৰা টাইম টু টাইম ডিলাৰত মেইনটেইন কৰা গাড়ী হয়। তাৰপৰা একদম মিউজিক চিষ্টেম দেখিছে নাই কিমান ধুনীয়া হৈ আছে, মিউজিক চিষ্টেম দেখিছে নাই কিমান ধুনীয়া হৈ আছে। তাৰপৰা মই এতিয়া আপোনালোকক ষ্টাৰ্ট দি পেলাই দেখুৱাম, মই এতিয়া গাড়ীখন। এয়া চাবি লাগি আছে দেখিছেনে, চাবি এইটো লাগি আছে। তাৰপৰা পটককৈ বনেটখন, গাড়ী এটা ষ্টাৰ্টতে আছে, কোনো চেক ইঞ্জিন নাই দেখিছেই নহয়। তাৰপিছত ব'লক পটককৈ মই বনেটখন খুলি পেলাই দেখুৱাম। বনেটখন খুলি পেলাই পটককৈ দেখুৱাই দিওঁ কেনেকুৱা হৈ আছে। চব ষ্টাৰ্টতে আছে গাড়ী অলৰেডি দেখিছেনে। মানে ইঞ্জিন একদম পূৰা গুলি হৈ আছে। ইঞ্জিনৰ মানে মই গেৰাণ্টি দি দিব পাৰিম, মানে তেনেকুৱা কণ্ডিশ্যনত আছে। মবিল অকণো মানে লিক নাই, আৰু ইঞ্জিন চিল আজিলৈকে নট এটাও খোলা নাই। তো যদি কোনোবাই যদি লয় সোনকালে যোগাযোগ কৰিব দেই বন্ধুসকল। বাই বাই।